আৰু বাকি কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে সবৰে ঠেং ভাঙিম। পেহেলগামত পাকিস্তানৰ সন্ত্ৰাসবাদী আহি ২৭ গৰাকী নিৰী মানুহক হত্যা কৰিলে। আজি আমি সকলো দুখত আছো, সকলো বেদনাত আছো। আমি এটাই ভগৱানক আশীৰ্বাদ কৰিম, আশীৰ্বাদ বিচাৰিম যে আপুনি মোদী ডাঙৰীয়াক শক্তি দিয়ক, ভাৰতৰ সেনা বাহিনীক শক্তি দিয়ক, আৰু পাকিস্তানীবিলাক পৃথিৱীৰ য'তে লুকাই থাকিব তাৰ পৰা আমি যাতে আনি তেওঁলোকক চৰম শাস্তি দিব পাৰো। আৰু তাৰ কাৰণে আপোনালোক সকলোৱে নৰেন্দ্ৰ মোদীক ভগৱানে যাতে আশীৰ্বাদ কৰে তাৰ বাবে প্ৰাৰ্থনা কৰিব, আৰু সেনা বাহিনীৰ জোৱানসকলৰ বাবেও আশীৰ্বাদ কৰিব। যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী কাশ্মীৰত আহিছে, ২৭ জন নিৰী মানুহক মাৰিছে, আমাৰ ইয়াৰ কেইটামানে আকৌ ফেচবুকত লিখি আছে পাকিস্তান জিন্দাবাদ। ২৯ তাক ধৰিছো, আৰু বাকি কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে সবৰে ঠেং ভাঙিম। একদম আমাৰ অসমৰ নিমখ খাই পাকিস্তানৰ জয়গান গোৱা মানুহ আমাক অসমত দৰকাৰ নাই। আছে নেকি দৰকাৰ? আছে নেকি দৰকাৰ? আমাক সিহঁতৰ ঠেং ভাঙিব লাগে নে নাই? সেইকাৰণে মই পুলিচক কৈছো যে আইনৰ ৰাস্তা দি যিমানে পাকিস্তানক জিন্দাবাদ কয় একো মুখ চাব নালাগে, ডাইৰেক্ট ধৰিব লাগে আৰু ঠেং ভাঙিব লাগে। আৰু আজি সেই ধৰণে আমাৰ ভাৰতখনক আমি শক্তিশালী কৰিব লাগিব, আৰু আমাৰ অসমক আমি শক্তিশালী কৰিব লাগিব। আপোনালোক সকলোৱে মোদী ডাঙৰীয়া আৰু সেনা বাহিনীৰ কাৰণে প্ৰাৰ্থনা কৰিব।